হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰঙালী বিহুক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া। উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে বিহু কৰ্মশালা। উৰিয়ামঘাটৰ শিঙিমাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা এই বিহু কৰ্মশালাত শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীয়ে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত অংশগ্ৰহণ কৰে। প্ৰথমবাৰৰ বাবে উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। ঢোলৰ মাতৰ গুমগুমনিত বিহু নাচৰ লগতে দিয়া হৈছে বিহু ঢোলৰ প্ৰশিক্ষণো। কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ঢোলৰ ওজা জিতেন বৰা ওজা, বিহুৰাণী খিতাপ বিজয়ী ৰাধিকা ৰাণী শইকীয়া আৰু বৰ বিহুৱতী ৰশ্মি হাজৰিকা। এই কৰ্মশালাত উৰিয়ামঘাট শাখা সাহিত্য সভাৰ সভাপতি লক্ষ্মণ চেত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ শইকীয়াকে প্ৰমুখ কৰি বহু কেইজন স্থানীয় গণ্যমান্য লোকো উপস্থিত থাকে। ধনশিৰিৰ পৰা ভূপেন শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। আমাৰ প্ৰশিক্ষাৰ্থীসকলক অকণমান শিকাই বুজাই আমাৰ পৃথিৱীটোক আগুৱাই আমি কেনেকৈ লৈ যাব পাৰোঁ এইটো প্ৰচেষ্টা কৰাৰ বাবে তেখেতসকললৈ মোৰ অন্তৰৰ পৰা আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।